নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে 2024 চনৰ ফেব্ৰুৱাৰী মাহটোত সিংহ ৰাশিৰ ব্যক্তিসকলৰ কেনে যাব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া হওঁ মূল বিষয়লৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই ফেব্ৰুৱাৰী মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি বহু বছৰ ধৰি আপোনাৰ ঘৰটোত কোনো উন্নতি হোৱা নাই, তেন্তে এই মাহত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ সৈতে আপোনাৰ ঘৰটোৰ নৱীকৰণৰ বিষয়ে আলোচনা কৰা সম্ভৱ হ'ব। ইয়াৰ ব্যয় অধিক হ'ব, সেয়েহে হয়তো আপুনি বেংকৰ পৰা ঋণ ল'বলগীয়া হ'ব পাৰে বা কাৰোবাৰ পৰা ঋণ ল'বলগীয়া হ'ব পাৰে। যদিও চাৰিওফালে কোনো পুৰণি সম্পত্তি বা মূল্যৱান সামগ্ৰী পৰি আছে, তেন্তে ইয়াক বিক্ৰী কৰাৰ কথাও মনলৈ চিন্তা কৰিব পাৰে। যদি আইতা আপোনাৰ ঘৰৰ পৰা আঁতৰত থাকে, তেন্তে তেওঁলোকক লগ কৰাৰ কথাও চিন্তা কৰিবলৈ আপুনি সময় উলিয়াব পাৰিব। আপুনি আত্মীয়সকলক লগ কৰিব। আপোনাৰ ঘৰত কিছু কাম থাকিব, যাৰ বাবে ব্যস্ততা বৃদ্ধি পাব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ইমান ভাল নহয়। ব্যৱসায়ত উপাৰ্জন ইমান নহ'ব, কিন্তু তাৰ তুলনাত ব্যয় যথেষ্ট বৃদ্ধি পাব। আপুনি ইয়াৰ বিষয়ে চিন্তিত হ'ব পাৰে আৰু মানসিক চাপো ঘটিব পাৰে। বজাৰত আপোনাৰ বিষয়ে আলোচনা হ'ব, কিন্তু আপুনি ইয়াৰ প্ৰতি মনোযোগ নিদিব। ব্যক্তিগত চাকৰি কৰা ব্যক্তিসকলে এই মাহত কিছুমান ভাল প্ৰকল্প পাব, সেয়েহে ইয়াত কঠোৰ পৰিশ্ৰম কৰক আৰু আপোনাৰ 100% দিবলৈ চেষ্টা কৰক। এই প্ৰকল্পটোৱে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে আৰু আপুনি পিছত ইয়াৰ বাবে সুখী হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এখন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ কথা চিন্তা কৰি আছে বা কঠোৰ পৰিশ্ৰম কৰি আছে, তেন্তে এই মাহত সমাধান হ'ব পাৰে, কিয়নো আপোনাৰ পঢ়া শুনাত বিৰতি হ'ব পাৰে। এনে সময়তে আপোনাৰ অধ্যয়নৰ প্ৰতি উভতি থাকিব পাৰে আৰু আন কিবা এটাত আগ্ৰহ হ'ব পাৰে। এই বিষয়টো আপুনি আপোনাৰ দেউতাকৰ সৈতেও আলোচনা কৰাটো সম্ভৱ হ'ব, যি ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত অধিক কাম আহিব আৰু বেছিভাগ সময় অধ্যয়নত অতিবাহিত হ'ব। মাহটোৰ মাজভাগত কিবা এটা বিষয়ে বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে, কিন্তু ই সোনকালেই আঁতৰি যাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো প্ৰেম জীৱনৰ বাবে হতাশাজনক হ'ব। যদি আপুনি কিছু সময়ৰ বাবে কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত তেওঁলোকৰ ওচৰত নাযাব। তেওঁলোকৰ ওপৰত নজৰ ৰাখিব, কিয়নো আপোনাৰ প্ৰেমিকে আপোনাক প্ৰতাৰণা কৰিব পাৰে। এনে পৰিস্থিতিত মনক হতাশ কৰাৰ পৰিৱৰ্তে যদি আপুনি সংযমৰ সৈতে কাম কৰে, তেন্তে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰা হ'ব। যদি আপোনাৰ বিবাহ কেইবছৰমান হৈ গৈছে, তেন্তে ইয়াক পত্নীৰ সৈতে বিশেষভাৱে নজৰ ৰাখিব। এই মাহত আপোনাৰ পত্নীয়ে কিবা এটা বিষয়ে আপোনাৰ ওপৰত হতাশ হ'ব পাৰে বা মাকৰ তুলনাত কম হ'ব পাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ অনুভূতি বুজিবলৈ আপুনি বজাই ৰাখক আৰু বুদ্ধিমত্তাৰে কাম কৰক। বিয়াৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত হতাশ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। জাংক ফুড গ্ৰহণ নকৰিব, কিয়নো PCOD ৰোগে এই মাহত আপোনাক আমনি কৰিব পাৰে। মাহৰ চতুৰ্থ সপ্তাহত মেৰুদণ্ডটো বিষ হ'ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ স্বাস্থ্যৰ যত্ন লওক আৰু ৰাতিপুৱা প্ৰাণায়াম কৰাৰ অভ্যাস কৰক। বেছি মানসিক সমস্যা নহ'ব। অৱশ্যে মাহটোৰ মাজভাগত কিবা এটা বিষয়ে নিশ্চিতভাৱে আপোনাক ভিতৰলৈ আমনি কৰিব পাৰে,
কিন্তু আপুনি ইয়াত বিশেষ মনোযোগ নিদিব। এনে পৰিস্থিতিত কোনো বস্তুৰ বিষয়ে অত্যাধিক চিন্তা নকৰিব, অন্যথা ই মানসিক হতাশাৰ ৰূপ ল'ব পাৰে। যদি কিবা এটা বিষয়ে আপোনাক অধিক আমনি কৰে, তেন্তে নিশ্চিতভাৱে ইয়াক কাৰোবাৰ সৈতে ভাগ বতৰা কৰক। আপোনাৰ এই ফেব্ৰুৱাৰী মাহটোত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গুলপীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।